নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ এবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ সংবাদমেল সম্বোধন আৰু সংবাদমেল সম্বোধনত বিভিন্ন ধৰণে তুলাধনা দিছে এতিয়া বিজেপি চৰকাৰক বিধায়ক অখিল গগৈয়ে এইবাৰ যি লোকসভা নিৰ্বাচনৰ ফলাফল এই ফলাফলক এইবাৰ বিজেপিৰ যি সাম্প্ৰদায়িকতা বিজেপিৰ যি দাদাগিৰি গুণ্ডামি সেই পৰাজয় হৈছে বুলি কৈছে বিধায়ক গৰাকী আৰু তাৰ লগতে এইবাৰ দেশৰ জনতাই বিজেপিৰ লগতে এইবাৰ কংগ্ৰেছকো মৰম দিয়া বুলি কৈছে যি বিৰোধী মিত্ৰজোঁট সেই বিৰোধী মিত্ৰজোঁটকো মৰম দিছে বুলি কৈছে আৰু এই মুহূৰ্তত আমি জনাম সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ জনতাই আমাক মৰম কৰিছে এবাৰ জনতাই মৰম দিছে বুলি কৈছে বিৰোধী মিত্ৰজোঁটক যি বিৰোধী দল সেই সমূহক নৰেন্দ্ৰ মোদীয়ে অকলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদীয়ে অকলে চৰকাৰ গঠন কৰা সম্ভৱ নহয় বিজেপিয়ে দেশৰ সংবিধান কেতিয়াও সলনি কৰিব নোৱাৰে যেটো লোকসভা নিৰ্বাচনৰ এবাৰ ফলাফল ঘোষণা হৈছে আৰু তাত বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে সকলো শক্তি প্ৰয়োগ কৰাৰ পিছত দেশৰ জনতাই নিৰ্দিষ্ট এঠাইত বিজেপিক ৰাখি থলে পৃথিৱীৰ দাম্ভিক অহংকাৰী নেতাজন থকাৰ পিছতো বিজেপি চৰকাৰে একো কৰিব নোৱাৰিলে এনে ধৰণে এতিয়া তুলাধনা দিয়া পৰিলক্ষিত হৈছে বিধায়ক অখিল গগৈ যেটো লোকসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈ গৈছে আৰু সকলো ফলাফল ইতিমধ্যে সকলোৱে লাভ কৰিছে তাৰ পিছতে সংবাদমেল সম্বোধন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে এতিয়া বিধায়ক গৰাকীয়ে কালিৰ দিনটোৰ ফলাফলক লৈ বিজেপিৰ যি গুণ্ডাগিৰি বিজেপিৰ যি সাম্প্ৰদায়িকতা হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰৰ অহংকাৰ সেই অহংকাৰ সৰ্ব হোৱা বুলি কৈছে এতিয়া বিধায়ক গৰাকীয়ে আৰু যি অহংকাৰ আচলতে হিমন্ত বিশ্ব শৰ্মা তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সেই চৰকাৰৰ যি দাদাগিৰি যি অহংকাৰ সেই অহংকাৰে এইবাৰ বিজেপি চৰকাৰক ডুবাইছে বুলি কৈছে আৰু তাৰ লগতে বিধায়ক গৰাকীয়ে কৈছে যে পৃথিৱীৰ দাম্ভিক অহংকাৰী নেতাজন থকাৰ পিছতো আচলতে বিজেপি চৰকাৰে একো কৰিব নোৱাৰে এক প্ৰকাৰতে দেশৰ প্ৰধানমন্ত্ৰীক টাৰ্গেট কৰাও দেখা গৈছে যেহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সমষ্টিতে আচলতে কম ভোট লাভ কৰি জয়ী হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ বিপৰীতে যেহেতু দেশত 400 পাৰ অবকিবাৰ 400 পাৰ এক ধৰণৰ নাৰা লাগিছিলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সেই প্ৰচাৰ যেন এতিয়া ফুল প্ৰমাণিত হৈছে কিয়নো 400 আসন যেহেতু লাভ কৰিবলৈ সক্ষম হোৱা নাই বিজেপি দলে তথা বিজেপি চৰকাৰ নেতৃত্বাধীন এনডিএ যেহেতু সেই 400 আসন লাভ কৰিবলৈ সক্ষম নহল আৰু তাৰ বিপৰীতে যেহেতু এক সমান যুঁজ দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনী ফলাফলত নিৰ্বাচনী যুঁজত এক সমান যুঁজ দেখিবলৈ পোৱা গৈছিল আৰু বিৰোধী মিত্ৰজোঁটেও যথেষ্ট সংখ্যক আসন লাভ কৰিছিল আৰু তাৰ পিছতে আচলতে এতিয়া এই নিৰ্বাচনী ফলাফল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াই বিধায়ক অখিল গগৈয়ে কৈছে যে বিজেপি চৰকাৰে যি দম দেখুৱাইছিল সেই দম এতিয়া তেওঁলোকৰ কোনো কামত নাহে বিজেপি চৰকাৰে নিজৰ মতে যি দেশৰ সংবিধান আচলতে সলনি কৰিব বিচাৰিছিল সেই সংবিধান তেওঁলোকে সলনি কৰিব নোৱাৰে নিৰ্দিষ্ট এঠাইত এইবাৰ দেশৰ জনতাই ৰাখি থৈছে বিজেপি চৰকাৰক বিজেপি চৰকাৰ যি মোহভংগ আছিল সেই মোহভংগৰ পৰা এতিয়া দেশৰ ৰাইজ আচলতে উদ্ধাৰ হ'ব বিচাৰিছে মুক্তি পাব বিচাৰিছে আৰু এইবাৰ বিজেপি চৰকাৰে সংবিধান সলনি কৰিব নোৱাৰে আৰু নিৰ্দিষ্ট এঠাইত বিজেপিক ৰাখি থৈছে নৰেন্দ্ৰ মোদীয়ে কেৱল ভাৰতবৰ্ষত অকলে চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে কেৱল মাত্ৰ নৰেন্দ্ৰ মোদী তথা বিজেপি চৰকাৰে যি মন যায় এতিয়া তাকেই কৰিব নোৱাৰে আৰু যেহেতু এইবাৰ বিৰোধী মিত্ৰজোঁটেও যেহেতু যথেষ্ট আসন লাভ কৰি আহিছে গতিকে এতিয়া সমান এখন যুঁজ হ'ব বুলি কৈছে সমান পৰিমাণৰ এখন ৰাজনৈতিক যুঁজ দেখিবলৈ পোৱা যাব আৰু তাৰ লগতে তেওঁ কৈছে যে যি বিৰোধী মিত্ৰজোঁট সেই বিৰোধী মিত্ৰজোঁটক এবাৰ ৰাইজে মৰম দিছে আৰু তাৰ লগতে তেওঁ যোৰহাটৰ প্ৰসংগটোৰ বিষয়ে কৈছে যে যেহেতু যোৰহাটবাসীক সেলুট দিছে তেওঁ যোৰহাটবাসীৰ জনতা জনাৰ্দনক তেওঁ প্ৰণাম জনাইছে কিয়নো যেহেতু বিভিন্ন ধৰণে অসমৰ যি ৰাজনৈতিক প্ৰেক্ষাপটত লোকসভা সমষ্টি যোৰহাট লোকসভা সমষ্টিত যেহেতু গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত এখন আকৰ্ষণীয় যুঁজ হোৱা পৰিলক্ষিত হৈছিল আৰু সেই যুঁজত আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আদি কৰি ৰাজ্যৰ বিভিন্ন নেতা মন্ত্ৰী আমোলাসকলে বিভিন্ন ধৰণে গৌৰৱ গগৈ বিপৰীতে তপন গগৈ ডাঙৰীয়াক যেহেতু বিভিন্ন ধৰণে সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছিল তেওঁৰ বাবে বিভিন্ন ধৰণে জনসভা নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ
বিপৰীতে ইমান কষ্ট কৰাৰ পিছতো আচলতে সেই সকলো ধৰণৰ চেষ্টা বিফল কৰি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালিৰ দিনটোত বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই জয় লাভ কৰাৰ পিছতে আচলতে যোৰহাটবাসী আনন্দিত হৈ পৰিছে বিৰোধী মিত্ৰজোঁট যি আনন্দিত হৈ পৰিছে অসমৰ যি বিৰোধী মিত্ৰজোঁট সেই মিত্ৰজোঁট আনন্দিত হৈ পৰিছে আৰু সকলোৱে একেলগে আনন্দ মনে কালিৰ দিনটোত নচা পৰিলক্ষিত হৈছিলে আৰু এতিয়া তাৰ পিছত আচলতে প্ৰতিক্ৰিয়া আগবঢ়াই অখিল গগৈয়ে কৈছে যে যি বিৰোধী মিত্ৰজোঁট তথা যিসমূহ শক্তিৰ তৃণমূল কংগ্ৰেছ হওক বা আন যি শক্তিসমূহ অগপ সেই সকলোকে লগত লৈ এতিয়া যি আচলতে দলসমূহে পিছুৱাই গৈছিলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সেই সকলো দলক সাঙুৰি এতিয়া এক নতুন শক্তি হৈ আগবাঢ়িব বিৰোধী মিত্ৰজোঁটে আৰু গৌৰৱ গগৈক তেওঁ যেহেতু বিভিন্ন ধৰণে সহায় কৰা দেখিবলৈ পোৱা গৈছিলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে অখিল গগৈ তেওঁ কি কৈছিলে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মই এই মুহূৰ্তত বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেকটো ৰাজনৈতিক দলক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ যে জনতাই আমাক মৰম কৰিছে যোৰহাটত মৰম কৰিছে ধুবুৰীত মৰম কৰিছে নগাঁৱত মৰম কৰিছে গোটেই ভাৰতত মৰম কৰিছে বিজেপিক উচিত শিক্ষা দি দিছে আটাইতকৈ ডাঙৰ শিক্ষাটো কি যে নৰেন্দ্ৰ মোদীয়ে অকলে চৰকাৰ কৰিব নোৱাৰিব নৰেন্দ্ৰ মোদীক অকলে কেতিয়াও দাদাগিৰি কৰিবলৈ নিদিয়ে 240খন আসনত তেওঁলোকক সীমাবদ্ধ কৰিলে বিজেপিয়ে অকলে চৰকাৰ কৰিব নোৱাৰে এইটো হ'ল এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ শিক্ষা সব থকাৰ পাছতো ক্ষমতা দম্ভ অহংকাৰ টকা পইচা নিৰ্বাচন আয়োগ ইডি চিবিআই ব্ল্যাকমেইল পুলিচ সকলোবিলাক থকাৰ পাছতো আপোনালোকে সকলোৱে দেখিলে সকলো শক্তি প্ৰয়োগ কৰাৰ পাছতো আৰু পৃথিৱীৰ আটাইতকৈ মদগৰ্বী আৰু অহংকাৰী নেতাজন থকাৰ পাছতো জনতাই বিজেপিক এটা নিৰ্দিষ্ট ঠাইত ৰাখি থলে ক'ত ৰাখি থলে এনেকুৱা ঠাইত ৰাখি থলে যে বিজেপিয়ে এতিয়া আৰু সংবিধানখন সলনি কৰিব নোৱাৰে বিজেপিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু ভাঙি চিনি শেষ কৰিব নোৱাৰে বিজেপিয়ে ইচ্ছা কৰিলে আমাৰ ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি পেলাব নোৱাৰে বিজেপিয়ে ইচ্ছা কৰিলে আগৰ নিচিনাকে দম্ভ অহংকাৰ কৰি আমাক থানবান কৰি পেলাব নোৱাৰে জাতিটোক ভাৰতীয় জাতিটোক ভাগ ভাগ কৰি পেলাব নোৱাৰে আমাক বিৰোধী ঐক্য মঞ্চকে গোটেই জনতাই আগবঢ়াই লৈ আহিছিলে কিন্তু যেহেতু আমি কপৰ্দ শূন্য আছিলো আমাৰ টকা পইচা নাছিলে যেহেতু একদম আমি ৰাজপথৰ ভিক্ষাৰীত পৰিণত হৈ গৈছিলো যোৰহাট লোকসভা নিৰ্বাচন সমষ্টিত কিমান খৰচ কৰিছিলে জানে বিজেপি চৰকাৰে 100 কোটি টকা লৈ ইয়াত বহি লৈছিল মুখ্যমন্ত্ৰী বহি লৈছিলে গোটেই মন্ত্ৰী সভাখন বহি লৈছিলে গোটেই মন্ত্ৰী সভাখন বহি লোৱাৰ পাছতো আৰু সিন্ডিকেটৰ গোটেই লিডাৰ বিলাকক আনি মাজুলীত বহুৱাই লৈ একদম টকা এনেকে বিতৰণ কৰি থকাৰ পাছতো ঘৰে ঘৰে পইচা দিয়াৰ পাছতো যোৰহাটৰ মানুহে বিজেপিক জয়ী নকৰালে যোৰহাটৰ মানুহক কিমান ডাঙৰ যে চেলুট দিব লাগিব নহয় শিৱসাগৰ মানুহ যোৰহাটৰ মানুহক কিমান ডাঙৰ চেলুট দিব লাগে ইমান শক্তি থকাৰ পাছতো বিজেপি দলৰ আমাৰ বিৰোধী শক্তিক এনেকৈ আগবঢ়াই লৈ গ'ল আমাৰ এটাই দুৰ্বলতা আছিলে আমি ইতিমধ্যে আমাক মাৰ দি সাংগঠনিক শক্তি আৰু ধন বলটো আমাৰ কমাই দিছে সেইকাৰণে আমি চৰকাৰখন একদম পোনপটীয়াকৈ গঠন কৰিব পৰা পৰ্যায়লৈ নগলো কিন্তু চৰকাৰক সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰিব পৰা পৰ্যায়ত আমাক ৰাখি দিলে জনতা জনাৰ্দনৰ এই যি তেওঁলোকৰ মানে সিদ্ধান্ত তেওঁলোকৰ ডিসিশন এই ডিসিশনক আমি সকলোৱে কৰজোৰে সন্মান জনাইছো আৰু মই আকৌ বাৰম্বাৰ কৈছো আমাৰ বিৰোধী পক্ষৰ এতিয়া পাথেও অহংকাৰ নহয় মদগৰ্বিতা নহয় নিজৰ ভিতৰত কাজিয়া পেচাল নহয় নিজৰ ভিতৰত ইটোৱে সিটোক লেং মৰাটো নহয় এতিয়া আমি সকলো সৰু ডাঙৰ সকলো শক্তি ঐক্যবদ্ধ হৈ মই কৈছোৱে যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ হাৰিছে যদিও তেওঁলোককো সন্মান সহকাৰে লগত লৈ আমি এতিয়া আগবাঢ়ি যাব লাগিব
লেফ পাৰ্টিবিলাক নিৰ্বাচনৰ সময়ত আমাৰ পৰা আঁতৰি গৈছিলে তেওঁলোককো আকৌ আমি ঘূৰাই আনিব লাগে আনকি আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ তেওঁলোককো আমি লগত লৈ 2024 চনৰ এই শিক্ষাৰ পৰা 2026 চনত আমি মদগৰ্বী বিজেপি চৰকাৰখনক অহংকাৰী বিজেপি চৰকাৰখনক অসমীয়া মানুহক কিনি পেলালো বুলি ভবা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিক আমি এবাৰ নৎখাত কৰিব লাগে